চোৱা অনুশীলনী 1.1 10 নম্বৰ প্ৰশ্নটো পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব। এতিয়া কথাটো হ'ল যে পি আৰু কিউ এই 1245ৰ ভিতৰত হৰণ যাব লাগিব, তেতিয়া কি হ'ব, এই 1245টো পি কিউ প্ৰতিটোৱে এটা এটা 1245ৰ এটা এটা উৎপাদক হ'ব। গতিকে এতিয়া ইয়াতে কেইবাটা অপশ্যন দিছে যে 1 নম্বৰ পি প্লাছ কিউ 1245ৰ ভিতৰত হৰণ যাবনে নাই, উৎপাদক হ'বনে নাই, তেতিয়াহ'লে পি মাইনাছ কিউ হ'বনে নাই, পি ইনটু কিউ হ'বনে নাই, পি হৰণ কিউ হ'বনে নাই। এতিয়া শুদ্ধ বিকল্প আমাৰ ইয়াত দিছে, চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ উলিয়াব লাগে। এতিয়া কথা হ'ল এইটো কেনেকৈ আমি সমাধান কৰোঁ চাওঁ আহা। চোৱা 1245ক যদি আমি উৎপাদকত ভাঙো তেতিয়াহ'লে চোৱা আমি প্ৰথমত 3ৰে হৰণ দিওঁ, 3 12ৰ ভিতৰত যাব 4 বাৰ, আৰু ইয়াতে 45ৰ ভিতৰত যাব 3 15 বাৰ, আৰু 5ৰে দিলে ইয়াত যাব 8 বাৰ 41ৰ ভিতৰত, তাৰপিছত 1 বাছে 15ৰ ভিতৰত 5 3 বাৰ যাব। এতিয়া 83 হ'ল মৌলিক, তেতিয়াহ'লে আমি হেৰি পালোঁ 1245ৰ উৎপাদক পালোঁ কি কি 3 5 আৰু 83। গতিকে এই 3 5 আৰু 83 এই তিনিটা উৎপাদক 1245ৰ ভিতৰত হৰণ যাব, সেইকাৰণে এইকেইটা উৎপাদক হয়। গতিকে আমি ইয়াতে পিৰ মান 3 আৰু কিউৰ মান 5 বুলি ধৰি লওঁ। ধৰা হ'ল বা ধৰা প্ৰথমত আমি পি লৈছোঁ, পি ইকুৱেল 3 কিউ ইকুৱেল 5 বুলি ধৰিছোঁ। তেতিয়াহ'লে ইয়াত যদি আমি প্ৰমাণ কৰি চাওঁ, প্ৰথম যিটো অপশ্যন আছে ইয়াত আমাৰ প্ৰথম অপশ্যন কি আছে, প্ৰথমত যিটো আমাৰ মান দি আছে পি প্লাছ কিউ, এইটো যোগ কৰিলে কি যে যিটো সংখ্যা যোগ ফল ওলাব সেইটো 1245ক হৰণ কৰিব নেকি। যদি হৰণ কৰে তেতিয়াহ'লে কি হ'ব, 1245ৰ এটা উৎপাদক হ'ব, প্ৰথমটো তেতিয়া শুদ্ধ হ'ব। তেনেকৈ আমি প্ৰতিটো কি কৰিম পৰীক্ষা কৰি চাওঁ। চ' আমি 1 নম্বৰটো লৈছোঁ, 1 নম্বৰত কি আছিলে পি প্লাছ কিউ, তো ইয়াতে পিৰ মানটো আমি 3 ধৰিছোঁ আৰু কিউৰ মানটো আমি 5 ধৰিছোঁ, তেতিয়াহ'লে 5 আৰু 3 8 হ'ব। এই 8 সংখ্যাটো কিন্তু 1245ক হৰণ নকৰে, তেতিয়াহ'লে ইয়াত আমি লিখিম যে 1245ৰ উৎপাদক নহয়, গতিকে এইটো নহ'ব। এতিয়া 2 নম্বৰ যিটো আছে আমাৰ অপশ্যন পি মাইনাছ কিউ, পিৰ মান 3 বুলি ধৰিছোঁ, কিউৰ মান আমি 5 বুলি ধৰিছোঁ, তেতিয়া ইয়াতে -2 ওলাব, যিটো আমাৰ 1245ক হৰণ নকৰে। এতিয়া 1245ক উৎপাদক নহয়। নহ'ব এইটো। তাৰপিছত আমি 3 নম্বৰ যিটো আছে সেইটো পি ইনটু কিউ, পিৰ মান আমি কি ধৰিছোঁ 3 আৰু কিউৰ মান আমি 5 ধৰিছোঁ, 3 5 গুণ কি হ'ব 15 হ'ব। তো 15 সংখ্যাটো কি হ'ব, 15 সংখ্যাটো কিন্তু 1245ক হৰণ কৰিব, 1245ৰ উৎপাদক হয়, গতিকে এইটো শুদ্ধ হ'ব। তাৰপিছত আমি 4 নম্বৰটো চাওঁ, 4 নম্বৰত কি আছে পি হৰণ কিউ, গতিকে 3 হৰণ 5, গতিকে ইয়াতে কিবা এটা কি ভগ্নাংশ ওলাব, ভগ্নাংশ সংখ্যা দশমিক ভগ্নাংশ ওলাব, গতিকে 1245ৰ উৎপাদক নহয়। তো নহ'লে আমি কি কৰিম, ইয়াৰ পৰা 4টা অপশ্যনৰ পৰা আমি এটাহে শুদ্ধ পালোঁ, গতিকে এইটো নহ'ব। এইটো আমাৰ কি হৈ আছে, অকল 3 নম্বৰটোহে আমাৰ কি হৈ আছে শুদ্ধ হৈ আছে। গতিকে আমাৰ শুদ্ধ বিকল্পটোৰ পৰা যদি আমি বাছনি কৰোঁ, ইয়াতে আমাৰ চাব লাগিব যে এ নম্বৰত কেৱল 3 আছে, বি নম্বৰত কেৱল 1 আৰু 2 আছে, চি নম্বৰত কেৱল 1 2 3 আৰু ডি নম্বৰত 1 2 3 4 গোটেইকেইটা। এতিয়া ইয়াৰ পৰা আমাৰ এ নম্বৰটো অপশ্যন শুদ্ধ হ'ব, কাৰণ ইয়াতে অকল 3টো শুদ্ধ দিয়া আছে। গতিকে এইটো আছিলে 10 নম্বৰৰ MCQ প্ৰশ্নৰ সমাধান। এতিয়া
11 নম্বৰটো আমি কৰোঁ সো 11 নম্বৰত দিছে কি স্তম্ভ মিলোৱা ইয়াতে 4টা প্ৰশ্ন আছে 4টা ইয়াতে বাক্য আছে এটো ইয়াৰ পৰা ইয়াত স্তম্ভ 4টাত মিলাব লাগে অৰ্থাৎ 4টা অপচনৰ লগত এই 4টা অপচন মিলাব লাগে সো প্ৰথম অপচন পি কি কৈছে মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো হল যে মৌলিক হ'বলৈ হলে দুটা উৎপাদক হ'ব লাগিব যেবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা আৰু উৎপাদক দুটা কি 1 আৰু সংখ্যাটো নিজেই সেইবোৰ মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কোনবোৰ হয় দুটাতকৈ বেছি উৎপাদক থকা যিবিলাক সংখ্যা সেইবোৰ হল কি যৌগিক সংখ্যা গতিকে ইয়াত 18টো যৌগিক হ'ব কাৰণ ইয়াত দুটাতকৈ বেছি মৌলিক কি আছে উৎপাদক আছে গতিকে এইটো আমাৰ নহব কাৰণ ইয়াতে নোহোৱা সংখ্যাটো উলিয়াব দিছে 3টো মৌলিক হয় কাৰণ ইয়াৰ দুটা উৎপাদক আছে 1 আৰু 3 2 এটা মৌলিক হয় আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু 1 তো ইয়াৰ এটাই মাত্ৰ উৎপাদক আছে গতিকে ই যৌগিক নহয় লগতে মৌলিক নহয় গতিকে 1 ৰ লগত আমাৰ কি মিলি আছে 1 ৰ লগত আমাৰ 4 নম্বৰটো মিলি আছে এটা আমি লিখিব পাৰো যে পি ৰ লগত মিলি আছে আমাৰ 4 নম্বৰ অপচনটো তাৰ পিছত কিউ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল হেতু আমি জানো 2 যে কিউৰ লগত এটা মিলি আছে আমাৰ 3 নম্বৰ অপচন তাৰ পিছত আর 12 15 আৰু 21 ৰ গহাও হ'ব 12 15 আৰু 21 ৰ গহাও এটা আমি উলিয়াই দিও ইয়াৰ পৰা সোয়া 12 15 আৰু 21 ইয়াৰ উৎপাদকত যদি আমি ভাঙো ইয়াৰ হ'ব 2 2 3 ইয়াৰ 3 5 ইয়াৰ হ'ব 3 7 ইয়াৰ ভিতৰত আমি গহাও কি গহাও উলিয়ালে গহাও যেটো মিল আছে উৎপাদকৰ তিনিটাৰ ভিতৰত হেতু হ'ব গহাও সো ইয়াত 3 আছে ইয়াত 3 আছে ইয়াত 3 আছে তিনিটাৰ ভিতৰতে আমাৰ 3ৰ মিল আছে গতিকে 3টো হ'ব ইয়াৰ গহাও গতি ইয়াৰ পৰা আমি গম পালো যে 3 আমাৰ অপচন নম্বৰ 2 ত আছে তেতিয়ালে আৰ ৰ লগত আমাৰ 2 নম্বৰ অপচন মিলি আছে ইয়াত হ'ব 2 তাৰ পিছত বাকি যেটো আছে এটো মিলিলে হয় 2 আৰু 9 ৰ লহগ হ'ব 18 গতিকে আমাৰ ইয়াৰ লগত মিলি আছে 1 নম্বৰ অপচনটো মিলি আছে এটা কথা হল ইয়াতে আমাৰ শুদ্ধ বিকল্প বাছনি কৰিব দিছে তেতিয়ালে কোনটো আমাৰ শুদ্ধ হ'ব চাই লোৱা ইয়াতে পি ৰ মান 4 তে পি ৰ লগত আমাৰ 4 অপচনটো মিলিছে এটো ঠিকে আছে আৰু কিউ ৰ লগত 3 অপচনটো মিলিছে ঠিকে আছে আৰ ৰ লগত 2 মিলিছে ঠিকে আছে আৰু এছ ৰ লগত 1 মিলিছে ঠিকে আছে তেতিয়ালে 1 নম্বৰ অপচনটো শুদ্ধ হ'ব এটা হা 12 নম্বৰটো কৰো সো 12 নম্বৰ প্ৰশ্নত কি কৈছে এটো হল আমাৰ উক্তি অ্যাসাৰ্টেশন বুলি কোৱা হয় উক্তিটোত কৈছে কি যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও 1 যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাও 1 আৰু দুটা সহমৌলিক সংখ্যাৰ গহাও 1 এই দুটা বাক্য কিন্তু সত্য কাৰণ সহমৌলিক হ'বলৈ হলে হিয়তৰ মাজৰ কি হ'ব লাগিব হিয়তৰ মাজৰ গহাও 1 হ'ব লাগিব আৰু দুটা ক্ৰমিক সংখ্যাৰ গহাও সদায় 1 হয় এটা আমি জানো যে ক্ৰমিক হ'বলৈ হলে কাৰণ হিয়তৰ মাজত কোনো সাধাৰণ উৎপাদক একৰ বাহিৰে নাই যে একেৰে আমি হৰণ কৰিব পাৰিম বাকি অন্য কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰিম সো আমি বুজাই দি আছো এনেকে যে ধৰা হল দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা আমি লৈছো যে 4 আৰু 5 তো 4 আৰু 5 ইয়াক এই দুটাক আমি 2 এৰে কিন্তু 4 হৰণ কৰিব পাৰি কিন্তু 5ক কৰিব নোৱাৰি কিন্তু এইটো নহব নহলে তো 2 সংখ্যাটো দুটাতে হৰণ যাব লাগিব এতিয়া চোৱা 4 আৰু 5ক যদি আমি 1 এৰে হৰণ কৰো তেতিয়ালে দুটাতে যায় আছে 1ৰ ভিতৰত 4 বাৰ 5ৰ ভিতৰত 5 বাৰ গতিকে 1 হ'ব সহমৌলিক অৰ্থাৎ ইয়াত এই 4 আৰু 5 হ'ব সহমৌলিক 1 হ'ব তাৰ সাধাৰণ উৎপাদক অৰ্থাৎ গহাও তাৰ পিছত সহমৌলিক সংখ্যা কোনটো কোৱা হয় যেটো নেকি তোমাৰ হেৰি হয় হিয়তৰ মাজৰ সাধাৰণ উৎপাদকটো কি হয় সাধাৰণ উৎপাদকটো 1 হ'ব লাগিব হেতু কোৱা হয় গহাও হেৰি সহমৌলিক তেতিয়ালে ক প্ৰাইম বুলি কোৱা হয় এতিয়া এই দুটা উক্তি আৰু এই উক্তি দুটাই যদি শুদ্ধ হয় ইয়াৰ ভিতৰত কোনটো সত্য হ'ব শুদ্ধ বিকল্প বাছি উলিয়া এই অপচনত দি আছে পি সত্য কিউ অসত্য এটো নহব ইয়াত হ'ব পি অসত্য কিউ অসত্য এই কিউ সত্য এটো নহব আৰু ইয়াত সি নম্বৰত দি আছে পি আৰু কিউ দুটাই সত্য এটো কিন্তু শুদ্ধ হ'ব আমাৰ সি নম্বৰ অপচনটো শুদ্ধ এতিয়া 13 নম্বৰটো সমাধান কৰো সো 13 নম্বৰ প্ৰশ্নটো হল দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ এনে ধৰণে প্ৰকাশ কৰিব পাৰি পি ইকুৱেল এ বি স্কোৱাৰ আৰু কিউ ইকুৱেল এ স্কোৱাৰ বি য'ত এ আৰু বি মৌলিক সংখ্যা পি আৰু কিউৰ লসাগু হ'ব কিমান তেতিয়ালে চোৱা ইয়াতে এটা বস্তু আমি ক'ব পাৰিম ইয়াত
পিৰ মানটো কিমান দিয়া আছে ইয়াতে পিৰ মানটো দিয়া আছে আমাৰ p ইকুৱেল a b স্কয়াৰ দিয়া আছে আৰু কিউৰ মান দিয়া আছে কিউৰ মানটো দিয়া আছে a স্কয়াৰ b তেতিয়ালে এই p কিউৰ লহাগুটো আমাৰ উলিয়াব লাগে তেতিয়ালে a স্কয়াৰ a ইয়াৰ লহাগু যদি উলিয়াব হয় ইয়াতে চোৱা যে p ইকুৱেল যেতিয়া নেকি a ইয়াতে কি আছিলে a b স্কয়াৰ তেতিয়া আমি ইয়াত ভাঙি লিখিব পাৰি যে a ইনটু b ইনটু b b স্কয়াৰ মানে b দুটা পূৰণ আৰু q টু কি আছিলে q ইকুৱেল a স্কয়াৰ আছিলে তেতিয়ালে a ইনটু a আৰু b এটা আছিলে গতে b হ'ব ইয়াত যদি লহাগু উলিয়াব যোৱা লহাগু উলিয়াব হলে ইয়াত আমাৰ কি কৰিব লাগিব মিলৰ যেটো জৰা উৎপাদকৰ মিল আছে হে তাৰ পৰা এটাহে উৎপাদক লব পাৰি আৰু যিকিটা অমিল আছে তাৰে গোটেইকিটা আমাৰ লব লাগিব ইয়াত চোৱা এই জোৰাটোৰ মিল আছে ইয়াৰ পৰা এটা a লম আমি এই জোৰাৰ পৰা মিল আছে ইয়াৰ পৰা আমি এটা b লম তাৰ পিছত বাকি দুটা বাছি গৈছে তেতিয়ালে তাৰ পৰা এটা a আৰু এটা b এই দুটাই লব লাগিব বাছি থকাত গোটেইখিনি লব লাগিব এতিয়া চোৱা পূৰণ কৰিলে কি হ'ব a আৰু a পূৰণ কৰিলে a স্কয়াৰ হ'ব আৰু b পূৰণ কৰিলে কি হ'ব b স্কয়াৰ হ'ব গতি a স্কয়াৰ b স্কয়াৰ এখিনি হ'ব লহাগু তো ইয়াৰ পৰা আমি কি কৰিম বাছনি কৰি লওঁ যে ইয়াত a অপচনত দি আছে a স্কয়াৰ b অপচনত a স্কয়াৰ b স্কয়াৰ তেতিয়ালে এই b অপচনটো আমাৰ শুদ্ধ হ'ব বাকি এটা অশুদ্ধ এটা আমাৰ 13 নম্বৰ গল এতিয়া আমি 14 নম্বৰটো কৰো আহা সোয়া 14 নম্বৰ প্ৰশ্নটো হৈছে p ইকুৱেল 119 আকৌ 19 q ইকুৱেল 462 r ইকুৱেল 105 s ইকুৱেল 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিয়া যত p q r আৰু s হিয়তৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে তেতিয়ালে ইয়াত আমাৰ কি কি অপচন আছে আমি চাই লও হফালে সো এইফালে আমাৰ অপচনটো আছে কি p q r s b অপচনত আছে p r q s c অপচন আছে q p s r আৰু d অপচন r s p q অৰ্থাৎ ইহতৰ ঊৰ্ধ্বক্ৰমত সজাইছে উৎপাদকৰ হিচাপত তেতিয়া কোনটো আগত কোনটোৰ পিছত কোনটো হ'ব হেতু মিলাব লাগিব তেতিয়ালে কেনেকৈ উৎপাদকত মিলাম হেতু চাই লোৱা ইয়াতে চোৱা আমি p ৰ মান 119 লৈছো তেতিয়ালে 119 ৰ কি কি উৎপাদক আছে আমি চাই লওঁ 119 ইয়াক আমি হাতেৰে হৰণ কৰিব লাগিব হাতেৰে 11 ৰ ভিতৰত যাব এবাৰ 4 বাছে 49 ৰ ভিতৰত 7 বাৰ যাব গতিকে ইয়াত আমি উৎপাদকত পালো 7 আৰু 17 এই দুটা মৌলিক উৎপাদক এতিয়া 400 হেৰি 62 এইটোক আমি উৎপাদকত ভাঙো 2 এৰে দিলে দুবাৰ তিনিবাৰ এবাৰ তাৰ পিছত ইয়াক আমি কিহেৰে ভাঙিব পাৰো 200 কিমান আছে 31 ইয়াক ভাঙিলে তে সো ইয়াক আমি 2 এৰে হৰণ কৰিলে ইমান পাইছো তে যদি ইয়াক আমি হেৰি কৰো 3 এৰে হৰণ দিও 3 2 এৰ ভিতৰত নাযায় 23 ৰ ভিতৰত 3 7 বাৰ যাব আকৌ 2 বাছে 21 হয় ইয়াত 21 23 ৰ পৰা 21 গলে 2 থাকে আকৌ 21 হয় তেতিয়া আকৌ কি হ'ব 3 7 বাৰ যাব আকৌ ইয়াতে সোয়া 7 এৰ হৰণ দিলে 11 বাৰ যাব এটা উৎপাদকত ভাঙা হল এতিয়া সোয়া আমি কোনটো ভাঙিম 105 ক যদি আমি হেৰি কৰো 5 এৰ হৰণ দিও তেতিয়া ইয়াত দুবাৰ আৰু এবাৰ আকৌ 3 এৰে দিলে ইয়াত যাব কিবা 7 বাৰ আৰু কি আছিল 2310 ইয়াক যদি ভাঙো আমি ইয়াক 2 এৰে হৰণ কৰিলে এবাৰ 11 ভিতৰত 5 বাৰ আৰু 5 বাৰ এতিয়া 5 এৰে দিয়া দুবাৰ তিনিবাৰ এবাৰ এতিয়া সোয়া আকৌ আমি হেৰি দিম 7 এৰে দিম ইয়াত যাব দুবাৰ সৰি 7 এৰে দিলে 21 ৰ ভিতৰত তিনিবাৰ যাব আৰু হেৰি হ'ব 21 হ'ব তিনিবাৰ তে ইয়াত আকৌ 3 এৰে দিলে 11 বাৰ যাব তেতিয়ালে উৎপাদকত আমি কি পাই আছো সোয়া 462 ইয়াৰ কাৰণে 23711 23711 আৰু ইয়াত আমাৰ কি হৈ আছে 105 ত 357 আমি 3 টো আগত লিখিম কাৰণ এটো হৰ উৎপাদক সিৰিয়ালি আমি লিখিছো অৰ্থাৎ হৰৰ পৰা ডাঙৰলৈ এতিয়া সোয়া এটোৰ যদি উৎপাদকত আমি উৎপাদক কেটা লও 2 into 3 into 5 into 11 গতি এইকিটা ইয়াত সোয়া আমি কোন কেটা উৎপাদকত কিমানটা পালো আমি এটো চাই লোৱা ইয়াত আমাৰ এটা উৎপাদক ৰৈ গৈছে এটো হল আমাৰ 7 টো লিখা নাই আমি 7 into ইয়াত আমি into দিলো 11 গতিকে সোয়া এই প্ৰতিটো সংখ্যাৰ উৎপাদক আমি উলাইছো তাৰ পিছত আমি ইয়াৰ পৰা কি নিৰ্ণয় কৰিম
যে কোনটোৰ উৎপাদক বেছি। চোৱা এই সংখ্যাটোৰ উৎপাদক মাত্ৰ 2টা পাইছোঁ আৰু এই সংখ্যাটোৰ উৎপাদক পাইছোঁ 4টা আৰু ইয়াত 1 2 3টা পাইছোঁ আৰু ইয়াৰ কাৰণে 5টা পাইছোঁ। চোৱা 1 2 3 4 5। গতিকে ইয়াত আমাৰ যদি আমি সিৰিয়ালি মিলাব যাওঁ অৰ্থাৎ ঊৰ্ধ্বক্ৰমত যদি সজাব যাওঁ, ঊৰ্ধ্বক্ৰমত তেতিয়াহ'লে কি হ'ব চোৱা, তো আটাইতকৈ সৰুটো কি হ'ল পি, তেতিয়াহ'লে পিৰ পিছত আমাৰ হেৰি হ'ব, পিৰ পিছত 3 যিটো আছে আৰ হ'ব, তাৰপিছত আমাৰ কোনটো হ'ব, আৰৰ পিছত আমাৰ 4 যিটো আছে অৰ্থাৎ কিউ হ'ব, তাৰপিছত আমাৰ এছটো হ'ব, অৰ্থাৎ এছটো চবতকৈ ডাঙৰ আৰু পিটো চবতকৈ সৰু। এতিয়া আমি চিৰিয়েলি মিলাইছোঁ পি আৰ কিউ এছ। এতিয়া অপশ্যন কেইটা আমি চাই লওঁ হা। চ' ইয়াৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব, আমাৰ আছিলে পি আৰ কিউ এছ, পি আৰ কিউ এছ, অৰ্থাৎ আমাৰ বি নম্বৰ অপশ্যন যিটো আছে এইটো আমাৰ শুদ্ধ হ'ব। এতিয়া আমি 15 নম্বৰটো কৰোঁ আহা। চোৱা 15 নম্বৰত কি কৈছে যে উক্তি এ ইয়াত 3 আৰু 10 সহমৌলিক। চোৱা 3 আৰু 10 সহমৌলিক কেনেকৈ হয়, কাৰণ ইহঁতৰ মাজত হৰণ যোৱা সাধাৰণ উৎপাদক 1 আছে, তাৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই যাতে দুয়োটাত হৰণ যাব পাৰে, তেনেকুৱা সংখ্যা নাই। 2ৰেও দিব নোৱাৰি, 5ৰেও দিব নোৱাৰি, 7ৰেও দিব নোৱাৰি, গতিকে তেনেকুৱা সাধাৰণ উৎপাদক নাই 1ৰ বাহিৰে, অৰ্থাৎ একেই হৰণ যাব দুয়োটাৰ ভিতৰত। গতিকে এই দুটা সহমৌলিক আমি দেখা পাই আছোঁ, এইটো সত্য কথা। এতিয়া যুক্তি ইয়াতে দিছে এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এইটো কথা সত্য। এ আৰু বি সহমৌলিক হ'ব যদি কি হয়, সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে। তেতিয়াহ'লে এইটো আমাৰ যিটো যুক্তি দিছে, যুক্তিটোও শুদ্ধ, উক্তিটো আৰু যুক্তিটোৰ লগত মিলি গৈছে, গতিকে আমাৰ দুয়োটা শুদ্ধ বিকল্প বাছি উলিয়া। এতিয়া এ আৰু আৰ দুয়োটাই সত্য, অৰ্থাৎ এছাৰ্টেশ্যন আৰু ৰিজন এই দুয়োটাই কি আছে, সত্য বুলি কৈছে। যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা, যুক্তি আৰ উক্তি এর শুদ্ধ ব্যাখ্যা, এইটো কিন্তু এই অপশ্যনটো শুদ্ধ হ'ব দেই, ইয়াত আমাৰ বাকীকেইটা অশুদ্ধ হ'ব। এতিয়া আমি 16 নম্বৰটো কৰোঁ। 16 নম্বৰ প্ৰশ্নটো হ'ল উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এক্সৰ মান কি হ'ব, ৱাইৰ মান কি হ'ব, জেডৰ মান কি হ'ব আৰু এই তিনিটাৰ যোগফল কিমান হ'ব, ইয়াৰ পৰা আমি উলিয়াব লাগে। এইটো হ'ল উৎপাদক বৃক্ষ মানে উৎপাদক গছ। ইয়াত আমি কেনেকৈ উলিয়াম চোৱা। উৎপাদক বৃক্ষ মানে কি হ'ল যে 3 ইয়াতে হৰণ গৈ এইটো ওলাইছে, 3 ইয়াত হৰণ যায় এইটো ওলাইছে, অৰ্থাৎ এই দুটা পূৰণ কৰিলে আমি ইয়াতে কি হ'ব সেইটো উলিয়াব পাৰিম। চোৱা এতিয়া কথাটো হ'ল আমি এইটো পূৰণ কৰি চাওঁ দুটা। যেনেকৈ চোৱা আমি এটা বস্তু ক'ব পাৰি নেকি যে 6ক যদি আমি 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে হৰণ ফলটো কি হ'ব। চোৱা এনেকৈ আমি বুজি লওঁ বস্তুটো। 2 দি 6ক হৰণ কৰিলে 3 ওলাব, গতিকে চোৱা এই দুটাকো যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি এই সংখ্যাটো পাইছোঁ নে 2 3 গুণ 6, তেতিয়াহ'লে ইয়াত আমাৰ এই দুটা পূৰণ কৰিলে আমি এক্সৰ মানটো পাম। গতিকে চোৱা ইয়াত আমি পূৰণ কৰি চাওঁ, 1275 পূৰণ 3, 3 5 গুণ 15, 5 7 1, 3 7 গুণ 21, 1 22, 7 2, 3 2 গুণে 6 আৰু 2 8, 3 1 গুণ 3, তেতিয়াহ'লে 3825 পাই আছোঁ। এইটো আমাৰ এক্সৰ মান হ'ব, অৰ্থাৎ এক্সৰ মানটো ইয়াত আমি 3825 অপশ্যন বিটো শুদ্ধ পাম। তাৰপিছত ইয়াত ৱাইৰ মানটো কিমান হ'ব চোৱা, ৱাইৰ মানটো কিমান হ'ব। এতিয়া এইটো কথাই বুজোঁ যে ইয়াতে যিহেতু ৱাইটো ইয়াতে আছে, এইটো বস্তু ৱাইৰে ইয়াক হৰণ কৰাৰ পিছত এইটো ওলাইছে। এতিয়া কথাটো হ'ল যে 2 দি 6ক হৰণ কৰাৰ পিছত এইটো ওলাইছে, 3 ওলাইছে। এতিয়া 3 ইয়াত হৰণ দিলে এইটো বস্তু ওলাব। চোৱা 3ৰে যদি আমি 6ক হৰণ দিওঁ তেতিয়া 6ৰ ভিতৰত 3 দুবাৰ যাব, এইটো ওলাই আছে। ঠিক একেদৰে আমি 85ৰে যদি 425ক হৰণ কৰোঁ তেতিয়া ৱাইৰ মানটো আমি পাম। তেতিয়াহ'লে চোৱা হৰণ কিমান বাৰ যায় আমি সেইটো ওলাই লওঁ। এতিয়া 425 ডিভাইডেড বাই 85, তেতিয়াহ'লে ইয়াত আমি এটা বস্তু এনেকৈ কৰিব পাৰোঁ, 425 ডিভাইড 85, ইয়াত আমি 5ৰে আগত কাটি ল'ব পাৰি হৰণ কৰি, ইয়াত যাব কিমান বাৰ 17 বাৰ যাব, আৰু এবাৰ 5ৰে দিলে এবাৰ 3 17 বাৰ যায় আছে, আৰু ইয়াতে 8 বাৰ আৰু 5 বাৰ, তাৰপিছত 17 কিন্তু ইয়াত 5 বাৰ হৰণ যায় আছে, গতিকে 5 এনচাৰটো ওলাই আছে, ৱাইৰ মানটো 5 ওলাই আছে। তো ইয়াৰ পৰা আমি ৱাইৰ মানটো কি পাম, অপশ্যন এটো শুদ্ধ পাম। তাৰপিছত জেডৰ মানটো কি হ'ব চোৱা, জেডৰ মান
তো ইয়াতে আমি এইটোক হৰণ কৰিলে যিটো ওলাব এইটো জেডৰ মান ওলাব 5 8ৰ ভিতৰত এবাৰ আৰু 35ৰ ভিতৰত 7 বাৰ যাব গতিকে 17 হ'ব জেডৰ মান 17 পালো এতিয়া এই তিনিটাৰ যোগফল কিমান তো তিনিটাৰ মান আমি কি পালো যে তিনিটাৰ মান যিকেইটা পাইছো সেইকেইটা যোগ কৰিলে হ'ব এক্স ৱাই মান জেডৰ মান চোৱা এক্স ৱাই জেডৰ মান আমি কি পালো এক্স প্লাছ ৱাই প্লাছ জেড এক্সৰ মান হ'ল 3825 আৰু ৱাইৰ মানটো হ'ল কিমান 5 আৰু জেডৰ মানটো হ'ল 17 এতিয়া একেটা যোগ কৰি দিয়া চোৱা 3825 আৰু ইয়াতে হ'ব 5 আৰু ইয়াতে হ'ব 17 5 5 10 10 আৰু হাতে 17 হাত 1 2 1 3 1 4 আৰু ইয়াত 8 ইয়াত 3 এতিয়া 3847 3847 এইটো হ'ব আমাৰ শুদ্ধ অপশ্যনটো অৰ্থাৎ বি অপশ্যনটো শুদ্ধ গতিকে এইখিনি আছিল 16 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 17 নম্বৰটো কৰো আহা চোৱা 17 নম্বৰ প্ৰশ্ন শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 এই তিনিটা বিষয়ৰ গণিত কি আছিলে বিজ্ঞান ইংৰাজী আৰু গণিত তিনিটা বিষয়ৰ অংশগ্ৰহণকাৰী আছিলে এইকেইটা ইয়াত আমাৰ কি কৈছে আন্তঃবিদ্যালয় যিবিলাক আছে বেচৰকাৰী সংস্থাৰ যিবিলাক বিদ্যালয় আছে তাৰ আন্তঃবিদ্যালয় যিটো আলোচনী চক্ৰ অংশগ্ৰহণ কৰিব লাগে তাৰে শিক্ষাবিদ এইকেইটা আছিলে এতিয়া চোৱা ইয়াতে 1 নম্বৰ আমাৰ প্ৰশ্নটো কৈছে কি প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে যে এটা কোঠাত কি কৰিব পাৰে প্ৰতিটো বিষয়ৰ অংশগ্ৰহণকাৰী কি কৰিব পাৰে সমানভাৱে বহিব পাৰে বা সমান সংখ্যক বহিব পাৰে এতিয়া প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব এইটো আমাৰ 1 নম্বৰ প্ৰশ্ন এতিয়া 2 নম্বৰ প্ৰশ্নটো আমি পিছত চাওঁ এইটো আমি সমাধান কৰি লওঁ এতিয়া কি কৰিব লাগিব ইয়াতে চোৱা যে ইয়াত আমাৰ সমান সংখ্যক যেহেতু বহিব পাৰে এটা কোঠাত তেতিয়ালে 60 84 আৰু 108ৰ এইকেইটাৰ গহাও উলিয়াব লাগিব প্ৰথমত আমি এইকেইটা সংখ্যাৰ উৎপাদক উলিয়াই ল'ব লাগিব সো আমি কেনেকৈ কৰো সো আমি প্ৰতিটো বিভাগৰ অৰ্থাৎ বিজ্ঞান বিষয়ৰ শিক্ষাবিদৰ সংখ্যা 60 গৰাকী ইংৰাজী বিষয়ৰ শিক্ষাবিদৰ সংখ্যা 84 গৰাকী গণিত বিষয়ৰ শিক্ষাবিদৰ সংখ্যা 108 অৰ্থাৎ 108 গৰাকী প্ৰতিটো বিভাগৰ আমি লিখি ললো এতিয়া চোৱা আমি কি কৰিম প্ৰতিটো সংখ্যাৰে আমি উৎপাদক উলিয়াম 60ক যদি আমি উৎপাদক উলিয়াও তেতিয়া আমি কি পাই আছো চোৱা ইয়াতে ইয়াত চোৱা 60ক যদি আমি উৎপাদকত ভাঙো ইয়াক 2 এৰে হৰণ কৰিলে 30 হ'ব আকৌ 2 এৰে কৰিলে 15 হ'ব আকৌ 2 এৰে হৰণ 3 এৰে হৰণ কৰিলে 5 হ'ব ইয়াত চোৱা 2 2 3 আৰু 5 পাম আমি একেটা উৎপাদক পাম এতিয়া আমি কি কৰিম বাকি দুটা সংখ্যা আছে 84 ইয়াৰ উৎপাদক উলিয়াম 84ক যদি আমি উৎপাদকত ভাঙো তেতিয়া চোৱা কি পাওঁ ইয়াত 42 হ'ব 2 এৰে হৰণ কৰিলে আকৌ 2 এৰে দিলে 21 আকৌ 3 এৰে দিলে 7 বাৰ যাব তেতিয়ালে 2 পূৰণ 3 পূৰণ 7 আকৌ 108ক যদি আমি উৎপাদকত ভাঙো 108 2 এৰে দিলে 54 হ'ব 2 এৰে দিলে 27 হ'ব 3 এৰে দিলে 9 হ'ব 3 এৰে দিলে 3 তেতিয়ালে 2 into 2 into 3 into 3 into 3 একেটাও উৎপাদক পাই আছো প্ৰতিটো সংখ্যাৰ এতিয়া চোৱা আমি এই সংখ্যা তিনিটাৰ পৰা গহাও উলিয়াম গহাও কি হ'ব জোৰাৰ পৰা মিল ল'ব লাগিব অৰ্থাৎ তিনিটাতে যাতে মিল থাকে এইটো 2 এই তিনিটাৰ মিল আছে ইয়াৰ পৰা আমি এটা ল'ম এই তিনিটাৰ পৰা মিল আছে আমি ইয়াৰ পৰা এটা ল'ম এই তিনিৰ মিল আছে 3 এটা ল'ম গতিকে মিলৰ পৰাহে ল'ব পাৰিম অমিল থাকিলে নহ'ব এতিয়া অমিল কেইটা বাদ যাব এতিয়া এইকেইটা পূৰণ কৰা 2 2 গুণে 4 3 4 গুণে 12 অৰ্থাৎ ইয়াত আমি 1 নম্বৰ প্ৰশ্নৰ সমাধান পাইছো যে প্ৰতিটো কোঠাত প্ৰতিটো কোঠাত 12 গৰাকীকৈ
শিক্ষাবিদ বহিব পাৰিব। এতিয়া এইটো আমাৰ হ'ল। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাই তাৰে উত্তৰ কৰোঁ আহা। 2 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে চাই লওঁ আগত। চোৱা 2 নম্বৰ প্ৰশ্নটোত কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন। এতিয়া কথা হ'ল যে অনুষ্ঠানটোত যিহেতু এটা ৰুমত আমাৰ এটা কোঠাত 12জনকৈ শিক্ষাবিদ বহিব পাৰে, আৰু কি আছিলে যে মুঠ আমাৰ কিমান শিক্ষাবিদ আহিছিলে প্ৰতিটো বিভাগৰ, অৰ্থাৎ গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ৰ, সেইকেইটা আমাৰ যোগ কৰিব লাগিব। তাৰপিছত আমি কি কৰিম, 12ৰে হৰণ কৰিম। কিয়নো কাৰণ 12 হৰণ কৰিলে এটা কোঠাত যিহেতু 12জন বহিব পাৰে, 12 হৰণ কৰিলে যিকেইটা আনচাৰ ওলাব সেইটো তাৰ কোঠাৰ সংখ্যা ওলাব। এতিয়া চোৱা আমি কেনেকৈ কৰোঁ। চোৱা মুঠ শিক্ষাবিদৰ সংখ্যা হ'ব 60, 84, 108। এই তিনিটা সংখ্যা যোগ কৰিলে 252 গৰাকী শিক্ষাবিদ হয়। যিহেতু আমাৰ ইয়াতে প্ৰথম 1 নম্বৰ প্ৰশ্নৰ এনচাৰ পাইছোঁ যে এটা কোঠাত 12জনকৈ বা 12 গৰাকীকৈ শিক্ষাবিদ বহিব পাৰে, গতিকে ইয়াত আমাৰ কি হ'ব, কোঠাৰ সংখ্যা। তেতিয়াহ'লে 2 নম্বৰ প্ৰশ্ন আছিলে কোঠাৰ সংখ্যা কিমানটা বা 252জন শিক্ষাৰ্থী শিক্ষাবিদ বহিবৰ কাৰণে কিমানটা কোঠা লাগিব। যিহেতু আমি লিখিম ইয়াতে, যিহেতু এটা কোঠাত বহিব পাৰে শিক্ষাবিদ এটা কোঠাত শিক্ষাবিদ বহিব পাৰে 12 গৰাকী। এতেকে 252 গৰাকী শিক্ষাবিদ বহিবলৈ কোঠা লাগিব। তেতিয়া আমি কি কৰিম, 252 তাক হৰণ কৰিম আমি 12ৰে, তেতিয়া আনচাৰ ওলাব আমাৰ 21। চোৱা 252 ইয়াক যদি 12ৰে হৰণ কৰা তেতিয়া ইয়াত দুবাৰ যায় আছে আৰু 24 হৈ আছে, তেতিয়া 1 বাচিব 2, এবাৰ যাব 12, এতিয়া আমাৰ 21 আনচাৰ হৈ আছে, অৰ্থাৎ কোঠাৰ সংখ্যা 21টা হ'ব। 21টা কোঠা লাগিব 252 গৰাকী শিক্ষাবিদ বহিবৰ কাৰণে। এতিয়া 3 নম্বৰ প্ৰশ্ন যিটো আছে সেইটো চাই লওঁ। চোৱা 3 নম্বৰ প্ৰশ্ন ইয়াত আমাক কৈছে যে 60, 84 আৰু 108ৰ লসাগু নিৰ্ণয় কৰা। তো লসাগু কেনেকৈ উলিয়াব লাগে সেইটো জানি লোৱা। চোৱা আমি প্ৰতিটো সংখ্যাৰ উৎপাদক আমি এনেকৈ উলিয়াই লৈছোঁ। ইয়াত আমি লসাগু উলিয়াম, লসাগু হ'ব কি যে এইকেইটা যোৰাৰ যিকেইটা মিল আছে, 2ৰ উৎপাদকৰ 3টাতে মিল আছে, এইটোৰ পৰা আমি এটা 2 ল'ম, মিলৰ পৰা মানে এটা ল'ব লাগিব। এইটো 3ৰ মিল আছে, 3 এটা ল'লোঁ, বাকী অমিল যিকেইটা আছে গোটেইকেইটা ল'ব লাগিব। চোৱা ইয়াতে 3 2টা অমিল আছে, ইয়াত 7, এইকেইটাতো মিলিছিলে, ইয়াত 7 আছে আৰু 5 আছে, এইকেইটা আমি ল'ব লাগিব, অমিলৰ গোটেইকেইটা ল'ব লাগিব। এতিয়া চোৱা পূৰণ আমি কৰি চাওঁ। 2 2 গুণ 4, 3 4 গুণ 12, 12 3 গুণ 36, তো 36 আমি এইকেইটা পূৰণ কৰি আমি 36 পালোঁ। তাৰপিছত ইয়াতে আমি 3 7 গুণ 21 আৰু ইয়াত 5 থলোঁ, এই তিনিটা সংখ্যা পূৰণ কৰিম। আগত আমি এই দুটা পূৰণ কৰি লওঁ, 36 আৰু 21, 1 6 গুণ 6, 1 3 গুণ 3, 2 6 গুণ 12 2, 2 3 গুণ 6 1 7, 6 5 7 এইখিনি পালোঁ। এতিয়া ইয়াৰ লগত 5 পূৰণ কৰি দিম। 5 6 গুণ 30, হাতত 3, 5 5 গুণ 25 আৰু 3 28, 2 5 5 7 গুণ 35 আৰু 2 37, তেতিয়াহ'লে কিমান পালোঁ, 3780। গতিকে আমি লসাগুটো পালোঁ। এতিয়া আমি কি কৰিম, 4 নম্বৰ প্ৰশ্নটো চাই লওঁ কি কৈছে। চোৱা 4 নম্বৰ প্ৰশ্নটো হ'ল
যে 60, 84 আৰু 108ৰ গহাও আৰু লহাগুৰ পূৰণফল নিৰ্ণয় কৰা। লহাগু আৰু গহাওটো আমি ওলাইছোঁ। এতিয়া আমি কি কৰিম, এই দুটা পূৰণ কৰিলে আমাৰ কি হ'ব, 4 নম্বৰ প্ৰশ্নটোৰ এনসাৰ ওলাই যাব। চোৱা 60, 84 আৰু 108ৰ গহাও 12 আৰু লহাগু হ'ল 3780। এইকেইটা আমি আগত ওলাইছোঁ। এতিয়া ইহঁত দুটাৰ পূৰণফল উলিয়াম আমি, যে লহাগু পূৰণ গহাও ইকুৱেল, আমি লহাগু পাইছোঁ কিমান, 3780 আৰু গহাও পাইছোঁ 12। এতিয়া এই দুটা পূৰণ কৰি দিওঁ, 3780 12, 2 0 গুণ 0, 2 8 গুণ 16 6, 7 1, 2 7 গুণ 14 কে 15 5, 1 2 3 গুণ 6 কে 7, 1 0 গুণ 0, 1 8 গুণ 8, 1 7 গুণ 7, 1 3 গুণে 3, তেতিয়াহ'লে 0 6 5 8 13 3, তাৰপিছত 7 8 14 কে 15 5, 3 1 4, তেতিয়াহ'লে কিমান পালোঁ, 45,360। এইটো হ'ল লহাগু আৰু গহাগুৰ পূৰণফল। তো প্ৰশ্ন এইটো আমাৰ শেষৰ প্ৰশ্ন আছিলে এই অনুশীলনীটোৰ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। পৰৱৰ্তী যিবিলাক প্ৰশ্ন আছে আমাৰ 1.2 যিটো আছিলে, সেইটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। যাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো দবাই ৰাখক, যাতে ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায়। ধন্যবাদ।